আসসালামাইকুম নমস্কাৰ মই আছো খাৰুপেটীয়া মংগলদৈ আৰু ইয়াতে বহুত কেইটা কাম কৰিছো তো ৰাইজে বহুত মৰমৰ আকলে দিছে এনেকে ৰাস্তা ঘাট জাম কৰাটো ভুল হ'ব তো জাম নকৰো যাবলৈ দিও হা ইও যাওক আপোনালোকে যাওক আৰু পিছত আহিম লগ ধৰিম সকলো ৰাইজে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব খোদা হাফিজ জয় অসম আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম ৰাতিৰ আন্ধাৰত কাম কৰি আছো আৰু ভিডিঅ'টো বনাই আছো ইয়াৰে কাৰণটো হ'ল দিনতে কৰিব নোৱাৰি মানে ইয়াতে 2 বিঘামান মাটি আছে মাটিটো ৰাস্তাৰ লগত হাউলিত হয় হাউলি কোনটো জায়গা আমি নকওঁ তো সেই মাটিখন মানে কি বিক্ৰী নহয় বহুত কাস্টমাৰ আহে ঘূৰি যায় তো গতিকে মই ইয়াতে এনেকুৱা এটা এই দুটা লাঠিৰে এনেকুৱা কাটি দি আছো যাতে মাটিখিনি 100% বিক্ৰী হৈ যায় তো দিনত কামটো কৰিব নোৱাৰো সেইকাৰণে ৰাতিৰ আন্ধাৰত কামটো কৰি আছো আৰু এইটো ভিডিঅ' খুব ৰিক্সত বনাই আছো তো গতিকে ৰাইজ আপোনালোকক সজাগতাৰ কাৰণে দেখুৱাবৰ কাৰণে মই কেনেকৈ কামবোৰ কৰোঁ ঘৰবাৰী সমস্যা হওক প্ৰেম ভালপোৱাৰ সমস্যা হওক মাটি বাৰী কাজিয়া কেঁচালে হওক পৰিয়ালৰ অশান্তি যিকেই নহওক কিয় তো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব মোৰ চেনেলটো ফেচবুক পেজটো ফলো কৰিব আৰু ইউটিউবটো ছাবস্ক্ৰাইব কৰিব তো খুদা হাফিজ জয় অসম